গুৰেশ্বৰ বাছ ষ্টেণ্ডত মুকলি ভোগালী ৰেষ্টুৰেণ্ট। ৰন্ধন ৰেষ্টুৰেণ্টৰ নতুন সংযোজন ভোগালী ৰেষ্টুৰেণ্টত অত্যাধুনিক সুস্বাদু হাইজেনিক খাদ্য সম্ভাৰ আগবঢ়াইছে। ধোচা, বাৰ্গাৰ, পিজ্জা, ফ্ৰাইড ৰাইচ, ইডলি, তন্দুৰী, নান, বিৰিয়ানী উপলব্ধ হ'ব ৰেষ্টুৰেণ্টখনত। নতুন প্ৰজন্মৰ খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ এচিযুক্ত অন্য এক প্ৰচেষ্টাৰ নাম ভোগালী ৰেষ্টুৰেণ্ট। এতিয়াৰে পৰা পৰিয়ালৰ সৈতে একেলগে খাদ্যৰ জুতি ল'ব পাৰিব ভোগালী ৰেষ্টুৰেণ্টত। নমস্কাৰেৰে সকলো গুৰেশ্বৰবাসী ৰাইজ তথা অসমবাসী ৰাইজক মই ইয়াৰ পৰা শুভেচ্ছা দিব বিচাৰিছোঁ যে আজি আমি গুৰেশ্বৰ বাছ ষ্টেণ্ডত আগতে যেনেকৈ ৰন্ধন ৰেষ্টুৰেণ্টখন উন্মোচন কৰিছিলোঁ। ৰন্ধন ৰেষ্টুৰেণ্টৰ দুটা পাৰ্ট হৈছে, এইটো 3 নম্বৰ পাৰ্টেই হ'ব, কিন্তু এইটো পাৰ্টৰ নাম এটা দিয়া হৈছে নতুনকৈ ভোগালী ৰেষ্টুৰেণ্ট। ভোগালী ৰেষ্টুৰেণ্ট ঠিক আগৰ দৰে ইয়াতে খাদ্য সামগ্ৰীবোৰ পাব সুস্বাদু, আৰু ইয়াত নতুনকৈ সংস্কৰণ কৰা হৈছে যে বৰ্তমান ধৰকচোন আমাৰ সমাজখন লাহে লাহে আধুনিক হৈ গৈ আছে। এই আধুনিকতাৰ বাবে আমি কিছুমান ৰাইজে বহুত বস্তু বিচাৰি গুৱাহাটীলৈকে খাব যায়। সেইকাৰণে আমি ভাবিছোঁ এইবাৰ আমি গুৰেশ্বৰতে সেই খাদ্যবোৰ কিয়নো নিদিওঁ, সেইবাবে আমি ইয়াত এইবাৰ নতুনকৈ সংস্কৰণ কৰি ইয়াত আমি দক্ষিণ ভাৰতীয় খাদ্য দিছোঁ। দোচা আছে, ইডলি, চাম্বাৰ, তাৰপাছতে আধুনিক ধৰণৰ খাদ্য যেনে বাৰ্গাৰ, পিজ্জা, তাৰপাছতে নতুনকৈ সংস্কৰণ আৰু এটা কৰিছোঁ আমি। আমাৰ ইয়াৰ পৰা বহুত ডেকা ল'ৰা ছোৱালীবিলাকে গুৱাহাটী বা বাহিৰা চাইডত গৈ তন্দুৰী খাব যায়, চিকেন তন্দুৰী। চিকেন তন্দুৰীটো এইবাৰ আমাৰ ইয়াত পাব, আৰু নান বিচাৰে, নানটো পাব ইয়াত। বাটাৰ চিকেন মছলা, তাৰপিছত বাটাৰ পনীৰ মছলা, আৰু বিভিন্ন ধৰণৰ যিমান মানে সুস্বাদু খাদ্য আছে, আধুনিক খাদ্য আছে, সকলোবোৰ ইয়াত পাব। ৰাইজ আগতেও আমাক সঁহাৰি দিছে, ৰন্ধন ৰেষ্টুৰেণ্টত ভাতৰখনতো দিছে বা আগৰ ফাষ্টফুডখনতো দিছে। এইবাৰো এইখনতো ৰাইজে বিপুল সঁহাৰি দিয়ক, আমাক আশীৰ্বাদ দিয়ক ৰাইজে। ইয়ালৈ আহক, ৰাইজক আমি শুশ্ৰূষা কৰিম। সদায় আমি ৰাইজৰ বাবে আছোঁ, আৰু ৰাইজৰ চিন্তা আমি কৰোঁ। ৰাইজক আমি ভাল খাদ্য দি ৰাইজক সুস্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে আমি এই ভোগালী ৰেষ্টুৰেণ্ট, ৰন্ধন ৰেষ্টুৰেণ্টে আমি সদায় কামনা কৰোঁ। আমাৰ ভোগালী ৰেষ্টুৰেণ্ট যিখন আমি ইয়াত উন্মোচন কৰিছোঁ আজি, এইখন গুৰেশ্বৰ বাছ ষ্টেণ্ডতে হয়, ৰন্ধন ৰেষ্টুৰেণ্টৰ নিচেই কাষত একে লগালগি হয়, আৰু ৰন্ধন ৰেষ্টুৰেণ্টৰ পৰিয়ালবৰ্গৰেই এইখন ৰেষ্টুৰেণ্টো হয়। ভোগালী ৰেষ্টুৰেণ্টত ৰন্ধন ৰেষ্টুৰেণ্টৰে এইখন তৃতীয় সংস্কৰণ বুলি ক'ব লাগিব। নমস্কাৰ, গুৰেশ্বৰ বাছ ষ্টেণ্ডৰ ভোগালী ৰেষ্টুৰেণ্টলৈ আপোনাক সকলোলৈকে স্বাগতম জনাইছোঁ। এইখন ৰেষ্টুৰেণ্ট নতুনকৈ আজি অপেনিং কৰা হৈছে ইউকো বেংকৰ ফ্ৰণ্টত। খুব ভাল পদক্ষেপ এটা আমাৰ অসমীয়া ডেকা এজন আগবাঢ়ি আহিছে। সকলোৱে দাদাক লক্ষ্য কৰি দাদাৰ কামত সকলোৱে ইনস্পায়াৰ হৈ আগবাঢ়ি আহক, সেইটো আমি কামনা কৰোঁ। আৰু ইয়াত সকলো ধৰণৰ হাইজেনিক খাদ্য আপোনালোকে পাব, খাবলৈ আপোনালোক আহক। আৰু আমি খুবেই গৌৰৱান্বিত অসমীয়া হয়, কাৰণ এনে শুই কৰি থকাতকৈ মনত যদি সাহস আৰু উদ্যম লৈ আগবাঢ়ি অহা যায়, তেতিয়াহ'লে ছাকচেছ অনিবাৰ্য। গতিকে সকলোকে আমন্ত্ৰণ জনাইছোঁ।